নমস্কাৰ সকলোকে ওয়েলকাম জনাইছো আজিৰ ভিডিঅ'লৈ যোৱাকালি আমাৰ অসমৰ যেটো টেট কাম ৰিক্ৰুটমেন্ট টেষ্ট হৈছিল 2025 তাৰ ৰিজাল্ট দিলে আৰু ৰিজাল্ট দিয়াৰ পিছত বহুতে ক্লিয়াৰ কৰিছে বহুতে কৰা নাই আৰু যিসকলে ক্লিয়াৰ কৰিছে তেওঁলোকলৈ কংগ্ৰেচুলেশ্যন জনাইছো আৰু যিসকলে ক্লিয়াৰ কৰিব নোৱাৰে তেওঁলোকক অনুৰোধ কৰিম মন বেয়া নকৰিবৰ কাৰণে হতাশ নহবৰ কাৰণে কাৰণ কিয় গ্ৰেজুৱেট টিচাৰৰ ৰিজাল্টটো আহি আছে তো গ্ৰেজুৱেট টিচাৰ তেওঁলোকে ক্লিয়াৰ কৰিব বুলি আশা কৰিছো এটা যিয়ে নহওক এবাৰ যেটো আমাৰ ৰিজাল্ট দিলে পিজিটিৰ তো তাতে কাট অফ মাৰ্ক কিছুমান সাবজেক্টত বেছি গৈছে কিছুমান সাবজেক্টত কম গৈছে এতিয়া মই নিজে যেতিয়া কাট অফ মাৰ্কৰ ভিডিও দিছিলো তেতিয়া ইংলিশৰ ইমান কাট অফ যাব বুলি মই ভবা নাছিলো কাৰণ কি ইংলিশত মই একসেপ্ট কৰিছিলো যে ইংলিশত 67 to 70 কিন্তু গৈছে একেবাৰে 85 ঠিক তেনেকৈ ওবিসি ক্ষেত্ৰত 82.5 গৈছে ইংলিশৰ বাকি আনতে আমি যদি চাও এডুকেশনৰ কাট অফ মই 85 মান যাব বুলি ভাবিছিলো কিন্তু গ্ৰেজুৱেচন কমিছে ঠিক তেনেকৈ আসামিছতো কমিছে আসামিছত আৰু এডভান্স আসামিছতো ভাবিছিলো 70 প্লাস যাব কিন্তু 70 প্লাস যোৱা নাই জেনাৰেল ক্যাটাগৰী 65.75 গল আৰু ওবিসি কাৰণে 60.75 গতিকে কিছুমান সাবজেক্টৰ কাট অফ কমিছে কিছুমানৰ বাঢ়িছে এটা যিয়ে নহওক আমাৰ এতিয়া মনতে প্ৰশ্ন আহি আছে যে এই যে ৰিজাল্ট দিলে ৰিজাল্ট দিয়াৰ পিছত কি ৰেশিও দিলে আৰু নেক্সট স্টেপটো কি হ'ব আৰু আমি যদি চাবলৈ যাও ৰিজাল্টটো 1:1 হিচাপত দিছে আৰু ৰিজাল্টৰ কাট অফ চাই পেলাই আমি হেতু অনুমান কৰিব পাৰো আৰু এটা মই যোৱাকালি স্ক্ৰিনশ্বট এটা পাইছিলো যত তাৰ মিটিংৰ কিছুমান মাইনটস লিখা আছিল এখিনি একদম 100% সঁচা হয় নাজানো কিন্তু সঁচা হ'ব লাগে কাৰণ কিয় এবোৰ নিউজ তেনেকুৱা ফেক নাহে তে যিয়ে নহওক সেই কাটিংটোৰ পৰা বা সেই নিউজটোৰ পৰা বা সেই যেটো ডকুমেন্টৰ ফটো পাইছো তাৰে পৰা এটা কথা ক্লিয়াৰ কৰিব পাৰি যে 1:1 হিচাপত এবাৰৰ এই যেটো পিজিটি ৰিজাল্ট হৈছে সেই ৰিজাল্টটো ঘোষণা কৰা হৈছে ডিক্লেয়াৰ কৰা হৈছে আৰু এতিয়া নেক্সট স্টেপটো কি হ'ব যিসকলে কোৱালিফাই কৰে তেওঁলোকৰ এডমিট আহি গল আৰু এডমিটত ডকুমেন্ট ভেৰিফিকেশনৰ ডেট আহি গল এতিয়া নেক্সট স্টেপটো হ'ব যে যিসকলে ডকুমেন্ট ভেৰিফিকেশনত যাব তেওঁৰ যদি এভৰিথিং ওকে আছে তেতিয়া হলে এখন ৰিসিপ্ট পাব যে সিলেক্টেড ফৰ এপয়েন্টমেন্ট বুলি পলে এখন একনলেজমেন্ট স্লিপ পাব আৰু যিসকলৰ কিবা কাৰণত ইস্যু থাকি যায় কিবা কাৰণত তেওঁলোকৰ ৰিজেকশন হয় তেতিয়া হলে তেওঁলোকে এখন ৰিজেক্টেড বুলি এখন একনলেজমেন্ট পাব বা স্লিপ এখন পাব গলে নেক্সট স্টেপটো হৈছে এখিনি এতিয়া মই আপোনালোকক এখিনি মই মুখেৰে কোৱা কথাখিনি এই স্ক্ৰিনশ্বটটো দেখাই আছো তেতিয়া আপোনালোকে গম পাই যাব এইবাৰ ৰিজাল্টটো কি সিস্টেমত হৈছে বা নেক্সট স্টেপ কেটা কি হ'ব গতিকে স্ক্ৰিনশ্বটটো দেখাই আছো গতিকে যদি স্ক্ৰিনশ্বটটো দেখাৰ কথা সকলে এবাৰ ৰিকুৱেষ্ট কৰিম যদি চেনেলটো নতুনকৈ চাইছে সাবস্ক্ৰাইব কৰি লব শেয়াৰ কৰি দিব বন্ধুবৰ্গৰ মাজত আৰু নেক্সট আমি গ্ৰেজুৱেট টিচাৰৰ ৰিলেটেড ভিডিও লৈ পেলাই আহিম তো আহক এতিয়া আমি এই স্ক্ৰিনশ্বটটো চাও যত আমাৰ পিজিটি ৰিজাল্ট কেনেকৈ ঘোষণা হল বা নেক্সট স্টেপটো কি হ'ব সেইখিনি তাত লিখা আছে তো ইয়াত দেখিছে ইয়াত লিখা আছে আফটাৰ এ threadbare discussion in the meeting has been decided to publish the result merit list in the ratio of 1:1 to be called for further document verification as per the suggestion received from Honorable Chief Minister of Assam. The Director of Secondary Education will inform the Assam State School Education Board Division 1 to prepare the results accordingly. Each of the candidates will get their mark and the selected candidate will get an admit card to remain present for document verification. For document verification, admit cards will be issued to first to the candidates who have applied and selected for the postgraduate teacher and after that for the post of graduate teacher. Orthat graduate teacher to same process follow kora hobo. On successful verification, each of the candidates will be issued an acknowledgement as selected for appointment and in case of rejection as rejected for appointment. তো এখিনি হৈছে যেটো আমাৰ এবাৰ ৰিজাল্টৰ প্ৰসেস এই প্ৰসেস আৰু ইয়াতে ইয়াৰ পৰা আমি ক্লিয়াৰলি এটা কথা বুজি পাইছো যে এবাৰ 1:1 হিচাপত ৰিজাল্টটো ডিক্লেয়াৰ কৰা হৈছে আৰু ঠিক তেনেকৈ গ্ৰেজুৱেট টিচাৰটো 1:1 হিচাপতে ডিক্লেয়াৰ কৰা চান্সেছ আছে আৰু যিসকলে ডকুমেন্ট ভেৰিফিকেশনৰ পিছত যিখন
এখন স্লিপ পাব স্লিপখনত যদি ভেৰিফিকেশ্যন ছাকচেছফুল হয় তেতিয়াহ'লে চিলেক্টেড ফৰ এপইণ্টমেণ্ট হ'ব আৰু পাব আৰু যদি ৰিজেক্ট হয় তেতিয়াহ'লে ৰিজেক্টেড হিচাপে এখন স্লিপ পাব গতিকে আজিৰ ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন শ্বেয়াৰ কৰিলোঁ পুনৰ নেক্সট ভিডিঅ'ত লগ পাম থেংক ইউ